পৰা একচুৱেলি শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিলে আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ। এবাৰ মই জজফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলোঁ, সোমাওঁতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলোঁ। তেতিয়া মই দেখিলোঁ ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে। মই গেটৰ পৰাই ওলাই গুচি আহিলোঁ। গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ। সেইকাৰণে আৰু জুবিনক লৈ যিখিনি ঘটনা হ'ল, ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে ফাণ্ডিঙো নকৰে, জড়িতও হৈ নাথাকে আৰু অসমত আমি তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ। দ্বিতীয়তে ভাৰত চৰকাৰকো আমি জনাই দিছোঁ যে তেওঁক যাতে কোনো ধৰণৰ স্পন্সৰশ্বিপ বা ডিৰেক্টলি ইনডাইৰেক্টলি তেওঁক যাতে পেট্ৰনাইজ নকৰে, কাৰণ তেওঁৰ অনুষ্ঠানবিলাকে আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে। চব এই গোটেই ঘটনাবোৰ 6 বছৰমান আগৰ পৰাই মোৰ চকুত আছিলে আৰু আপোনালোকে যদি মোৰ বাইট দেখে, মই সদায় কৈ আহিছিলোঁ যে জুবিন এটা ডাঙৰ সম্পদ, কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন, আমি সহজ সৰল ভাষাত কম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ। জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলোঁ আৰু দুই এটা সামাজিক মিটিঙতো মই কথাবোৰ কৈছিলোঁ। কিন্তু এটা কথা লগতে মই কৈছিলোঁ যে জুবিনৰ আমি সাধাৰণ মানুহৰ লগত তুলনা কৰা উচিত নহয়। সাধাৰণতে আৰ্টিষ্ট মানুহবিলাকৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয়। তেওঁলোকৰ চিন্তা ভাৱনা অলপ ওপৰত থাকে, বেলেগ ধৰণে থাকে আৰু মোৰ জুবিনৰ ওপৰত মই দিয়া কেইবাটাও বক্তব্য তেখেতৰ জীৱিত কালত সামাজিক মাধ্যমত বা বিভিন্ন ধৰণে উপলব্ধ, আপোনালোকে গোটেইকেইটা পঢ়িব পাব। আৰু জুবিনৰ প্ৰতি মোৰ মনৰ যিটো ভাৱ আছিলে সেইটো আপোনালোকে বহুত ক্ষেত্ৰত দেখিছে। কিন্তু যিসকলৰ এটা চাৰ্কেল আছিলে সেই চাৰ্কেলটোক লৈ মোৰ যেনেকৈ আজি ৰাইজে প্ৰশ্ন তুলিছে, মই 6 বছৰ আগতে সেইটো প্ৰশ্ন তুলিছিলোঁ। আৰু এটা কথা আমি কৈ থৈ দিওঁ যে যোৱা সংসদীয় ইলেকশ্যনত শ্যামকানু মহন্তৰ প্ৰত্যেকটো পোষ্ট আপোনালোকে পঢ়িব, থ্ৰ' এণ্ড থ্ৰ' তেওঁ নৰেন্দ্ৰ